মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ অনুশীলনী 4ৰ পৰা তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ঠিক আছে? তোমালোক যেটো সৰু ল'ৰা ছোৱালী মনোযোগেৰে চাব লাগিব, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া চোৱা, আমাক 1 নম্বৰ প্ৰশ্নটো কি দিছিলে? লগতে তোমালোকে কিতাপখন উলিয়াই লবা। ঠিক আছে? তোমালোকে কিতাপখন উলিয়াই লবা, তোমালোকৰ যিখন বহি আছে বহিখনো উলিয়াই লবা। উলিয়াই ললেহে তোমালোকে গোটেইখিনি ভালদৰে বুজি পাবা। কিতাপখনৰ 1 নম্বৰটো দিছিলে অনুশীলনী 4ৰ যে ভুল বাক্যটোৰ কাষত থকা বাকচটোত ক্ৰছ চিহ্ন অৰ্থাৎ পূৰণ চিহ্ন দিবলৈ দিছে, হয়নে? অৰ্থাৎ যেটো ভুল হয় ইয়াৰ কাষত কি দিব দিছে? এই চিহ্নটো ক্ৰছ চিহ্নটো দিবলৈ দিছে। আৰু যেটো শুদ্ধ হয়, ঠিক আছে, শুদ্ধটোৰ কাষত কি দিব দিছে? শুদ্ধটোৰ কাষত তোমালোকে যদি কিতাপখনত চোৱা, তোমালোকৰ কিতাপখনত এনেকুৱা ধৰণে বক্স দি থোৱা আছে, তোমালোকে চাবাচোন। ঠিক আছে? মই ইয়াত আৰু বক্স কেইটা দি থকা নাই। যেকেইটা শুদ্ধ হয় সেই শুদ্ধটোৰ ঠাইত কি লিখিব দিছে? আমাৰ শুদ্ধ চিহ্ন দিবলৈ দিছে। অৰ্থাৎ এইকেইটা আমি চাব লাগিব শুদ্ধ হয় নে অশুদ্ধ হয়। ঠিক আছে? যদি শুদ্ধ হয় ইয়াতে যেটো কিতাপখনত বক্স আছে এটা শুদ্ধ চিহ্ন দিম, আৰু যদিহে অশুদ্ধ হয় তাত আমি ক্ৰছ চিহ্ন দিম। ঠিক আছে? এতিয়া চাই যাবা। ফাৰ্ষ্টটো কি দিছিলে চোৱা, ক নম্বৰটো। ক নম্বৰটোত আমাক দিছিল যে 7 পূৰণ 2। 7 পূৰণ 2 কিমান দিছে? 76 দিছে। 7 10 6 দিছে, হয়নে? তোমালোকৰ নিশ্চয় পূৰণীয়তাৰ ভাগসমূহ মনত আছে, হয়নে? যদি তোমালোকৰ পূৰণীয়তা মনত নাই, তোমালোকে ধুনীয়াকৈ মনত মুখস্থ কৰি ল'বা। তোমালোকে যদি 7ৰ ভাগটো মাতা, 7ৰ 1 গুণ কিমান হয়? 7, আৰু 7 2 কিমান হয়? 14 হয়। ঠিক আছে? যেহেতু ইয়াত 7 2 কিমান দিয়া আছে? 7 10 6 76 দি থোৱা আছে। গতিকে ইয়াত শুদ্ধ হ'ব নে অশুদ্ধ হ'ব কোৱাচোন? ইয়াত কি হ'ব? ইয়াত হ'ব অশুদ্ধ। অৰ্থাৎ ক্ৰছ চিহ্ন আমি দিব লাগিব। অৰ্থাৎ যেহেতু এইটো ভুল, 7 2 আমি 7 2 কিমান হয়? 7 2 হৈছে 14। কিন্তু ইয়াত 76 দিছে, অৰ্থাৎ ভুল আছে। এইকাৰণে আমি ক্ৰছ চিহ্ন অৰ্থাৎ পূৰণ চিহ্নটো আমি দিছো। ঠিক আছে? একেধৰণে নেক্সটটো চোৱা, খ নম্বৰটো। খ নম্বৰত আমাক কিমান দিছে চোৱা? 5 পূৰণ 8। 5ৰ লগত 8 পূৰণ কৰিব দিছে। গতিকে একেবাৰে সহজ হয়, 5ৰ ভাগটো মাতিলেই হ'ল, বা 8ৰ ভাগটো তোমালোকে মাতিলেও আনসাৰটো পাই যাবা। যেনে চোৱা, 8ৰ ভাগটো মাতিলেও 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ কিমান হয়? 40। যেহেতু ইয়াত 8 5 গুণ 40 হয়, আৰু 40 ইয়াত দি থোৱা আছে, গতিকে আমি ইয়াত কি দিম? শুদ্ধ চিহ্ন আমি দিম। আশা কৰিছো বুজি পাইছা। এনেধৰণে তোমালোকে আনসাৰসমূহ উলিয়াবলৈ লাগিব। এতিয়া নেক্সট চাবা গ নম্বৰটোৰ পৰা। গ নম্বৰটোত আমাক কিমান দিছিল চোৱা? গ নম্বৰটোত আমাক দিছিল চোৱা 7 পূৰণ 13। কি দিছে চোৱা? 7 পূৰণ 13। 13ৰ লগত 7 পূৰণ কৰিবলৈ দিছে। 13ৰ লগত 7 পূৰণ কৰিলে আমি কিমান পাম? সেয়া আমি জানিব লাগিব, হয়নে? কেনেকৈ উলিয়াম আমি চোৱা? এনেকৈ তোমালোকে চোৱা, তোমালোকে 11 12 এনেকৈ 20 লৈকে পূৰণৰ যিখন বৰ্ণতা আছে এইখন মুখস্থ কৰিও তোমালোকে মুখে মুখেও পাৰিবা। যদি তোমালোক যেটো সৰু ল'ৰা ছোৱালী, তোমালোকে পূৰণ কৰিও চাব পাৰিবা। যেনে চোৱা, 7 পূৰণ 13 দিছে, হয়নে? 13 7 গুণ কিমান হয়? 91 হয়। কিন্তু ইয়াত 102 দিয়া আছে, হয়নে? যদি তোমালোকৰ নেওতা মুখস্থ নাথাকে, তেতিয়া কেনেকৈ কৰিবা? 7ৰ লগত 13টো পূৰণ কৰিব লাগিব। এতিয়া চোৱা, 7ত এটা অংক আছে, 13ত আছে দুটা অংক, হয়নে? ডাঙৰটো আছে 13টো আমি ইয়াতে লিখি ল'ম, আৰু তলত কিমান লিখিম? 7, অৰ্থাৎ 13 পূৰণ 7। ঠিক আছে? এনেকৈ লিখি ল'লো। এতিয়া চোৱা, নেক্সট 7ৰ লগত কি পূৰণ কৰিম আমি? 3 পূৰণ কৰিম। 7ৰ ভাগ নিশ্চয় মনত আছে, মাতাচোন তোমালোকে। 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ কিমান হ'ব? 21। 21ৰ কিমান পাতিম আমি? 1 পাতিম। ঠিক আছে? 7 কিমান যাব? 2। 7 1 গুণ কিমান হয়? 7। 7ৰ লগত এই দুটো যোগ কৰি দিলে কিমান হ'ব? 7 2 হৈ গ'ল 9। অৰ্থাৎ কিমান পালো আমি? 91 হে পালো। কিন্তু ইয়াত 102 দিয়া আছে, যেটো ইনকাৰেক্ট হয়। গতিকে আমি ইয়াত ক্ৰছ চিহ্ন দিব লাগিব, পূৰণ চিহ্নটো দিব লাগিব। নেক্সট চাবা ঘ নম্বৰটো। ঘ নম্বৰত আমাক কিমান দিছে? 13 পূৰণ 7। 17 পূৰণ 3 দিয়া আছে। ঠিক আছে? 17 পূৰণ 3 দিছে। গতিকে ইয়াতেও তোমালোকে পূৰণ কৰি চাব পাৰা। 17 3 গুণ কিমান হয়? 17 3 গুণ কিমান হয়? 51 হয়, হয়নে? পূৰণ কৰি চোৱা। 7 3 গুণ কিমান হয়? 7 3 গুণ হৈছে 21। 21ৰ 1, 7 কিমান গ'ল? 2। 3 1 গুণ 3, 3ৰ লগত 2 যোগ কৰিলে হ'ব যাও আমি 5। অৰ্থাৎ 51 পালো। কিন্তু ইয়াত 52 দিয়া আছে, গতিকে এইটো কি হ'ব? ইনকাৰেক্টে হ'ব। একেধৰণে 9 নম্বৰটো কৰিবলৈ চেষ্টা কৰা। আৰু কি হ'ব ইয়াৰে আনসাৰ? তোমালোকে নিজৰ বহিখনত উলিওৱা। ঠিক আছে? তোমালোকে নিজেই পূৰণটো কৰি চোৱা। কি দিছে আমাক? 11 পূৰণ 11। কেনেকৈ পূৰণটো কৰিবা চোৱা? তোমালোকে পূৰণটো এনেধৰণে কৰিব লাগিব। মই পাতি দিছো তোমালোকে নিজেই পূৰণটো কৰা। 11 পূৰণ 11। পূৰণটো কৰাচোন। তোমালোকে নিজৰ নিজৰ বহিখনত পূৰণটো কৰা।
এতিয়া চোৱা মই পূৰণটো কৰি দিছো তোমালোকৰ লগত মিলে নে নিমিলে তোমালোকে চাই যাবা একৰ লগত এক পূৰণ কৰিলে কিমান হ'ব প্ৰথমতে চোৱা ওপৰত যেটো 11 দিয়া আছে এই 11টোৰ লগত প্ৰথমতে এই একটো পূৰণ কৰিম অৰ্থাৎ ইয়াৰ এককৰ স্থানত যেটো এক আছে এইটো আমি পূৰণ কৰিম একে এক গুণ কিমান হ'ব 1 এবাৰ এইটো একৰ লগত এইটো এক পূৰণ কৰিম একে এক গুণ 1 ঠিক আছে এককৰ স্থানৰ একটোৰে পূৰণ কৰিলো এতিয়া এই 11টোক আমি দহকৰ স্থানৰ একটোৰে পূৰণ কৰিম কাৰণ দহকৰ স্থানত এইটো এক আছে ঠিক আছে এই একটোৰ লগত এই একটো যদি আমি পূৰণ কৰো কিমান হ'ব 1 হ'ব এতিয়া চাবা যেহেতু দহকৰ স্থানৰ অংকটোৰে আমি পূৰণ কৰিছো গতিকে দহকৰ তলে তলে এইফালে পাতি আহিম ঠিক আছে আকৌ চোৱা একে এক গুণ 1 দেখি যোগ কৰা ইয়াতে 1 ইয়াতে 2 ইয়াতে 1 কিমান পালো আমি 121 পালো ইয়াত 121 আছে জানো 111 আছে এটো ইনকারেক্ট হয় গতিকে ক্রসিং দিয়া ঠিক আছে নেক্সট ওয়ান প্ৰথম নম্বৰটো 12 পূৰণ 3 দিয়া আছে ঠিক আছে এতিয়া তোমালোকে এনে ধৰণে নাপাতি তোমালোকে এনেকৈ কৰি চাব পাৰা চোৱা 3 ৰ লগত 2 পূৰণ কৰা ফাৰ্স্ট 3 2 গুণ 6 3 1 গুণ 3 ঠিক আছে অৰ্থাৎ 12 ৰ লগত যদি 3 পূৰণ কৰোঁ 12 গুণ 12 12 2 গুণ 24 12 3 কিমান হ'ব 37 অৰ্থাৎ এইটো কি হৈ গ'ল আমাৰ কারেক্ট শুদ্ধ হৈ গ'ল ঠিক আছে একে ধৰণে চোৱা দ্বিতীয় নম্বৰটো তোমালোকে কমেন্ট কৰাচোন কি হ'ব তোমালোকে 6 ৰ লগত 6 পূৰণ কৰা অথবা 6 ৰ যেটো পূৰণতৰ ভাগ আছে এটো তোমালোকে মাটি 6 6 গুণ 54 হয় নে নহয় তোমালোকে চোৱা আৰু তোমালোকে আনসাৰটো আমাক জনোৱা ঠিক আছে কি হ'ব তোমালোকে নিজে চোৱা আনসাৰটো 6 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 6 ৰ লগত যদি আমি 6 পূৰণ কৰো কিমান পাম 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 আৰু 6 6 গুণ কিমান হয় 37 3 দ 6 হয় যেটো 54 দিছে এটো কি হ'ব ইনকারেক্ট হ'ব ঠিক আছে এতিয়া নেক্সট টু চাবা আমাৰ দ্বিতীয় চলৈকে হৈ গ'ল বাকি কেটা কৰিম এতিয়া চোৱা পৰীক্ষা নম্বৰটো কি দিছে চোৱা পৰীক্ষা নম্বৰটো দিছে 15 পূৰণ 5 15 5 কিমান হয় উলিয়াবলে গৈছে মুখে মুখে প্ৰথমতে কৰি চাও 5 ৰ লগত 5 পূৰণ কৰিলে 5 পূৰণ 25 ৰ 5 হ'ল হাতে গ'ল 2 5 ৰ লগত 1 পূৰণ কৰিলে 5 1 গুণ 5 5 2 হৈ গ'ল 7 কিন্তু ইয়াত 6 আছে অৰ্থাৎ এটো কি হ'ব ইনকারেক্ট হ'ব অথবা তোমালোকে এনেকৈ পূৰণ কৰি চাব পাৰা 15 পূৰণ 5 5 5 কিমান হয় 25 25 ৰ 5 হাতে গ'ল 2 5 1 গুণ 5 5 2 হৈ গ'ল 7 কিমান পালো 75 পালো ইয়াত 65 দিয়া আছে অৰ্থাৎ এটো কি হয় ইনকারেক্ট হয় নেক্সট চাবা জ নম্বৰটো 19 পূৰণ 5 19 5 কিমান হয় সুধিছে তে এই নম্বৰৰ এই 5টো পূৰণ কৰা 9 5 গুণ 45 45 ৰ 5 হাতে গ'ল 4 5 1 গুণ 5 5 ৰ লগত এই 4টো যোগ কৰিলে হৈ গ'ল 9 অৰ্থাৎ 19 ৰ লগত যদি আমি 5 পূৰণ কৰো 95 আমি পাম ঠিক আছে অৰ্থাৎ এটো কি হ'ব কারেক্ট একেদৰে নিয়ম নম্বৰটো চোৱা 14 পূৰণ 7 14 7 গুণ কিমান হ'ব তোমালোকে যদি মুখে মুখে কৰাৰ অসুবিধা হয় তোমালোকে এনে কৰিব পাৰা 7 ৰ লগত 4 পূৰণ কৰা 7 4 গুণ কিমান হয় 28 28 ৰ 8 হাতে গ'ল 2 হাতে গুণ 7 7 ৰ লগত 2 যোগ কৰিলে কিমান হৈ গ'ল 9 অৰ্থাৎ কিমান পালো আমি 98 পালো অৰ্থাৎ এটো কি হয় কারেক্ট হয় আশা কৰিছো বুজি পালা এনে ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব নেক্সট তোমালোকে এতিয়া চোৱা 2 নম্বৰটো 2 নম্বৰত কি দিছে 2 নম্বৰত দিছিল আমাক খালি ঠাই পূৰ কৰিবলৈ খালি ঠাই পূৰ কৰা ক নম্বৰটো কি দিছে চোৱা 13 পূৰণ 6 অৰ্থাৎ এই যে খালি ঠাই দি থোৱা আছে চোৱাচোন ডট ডট দি থোৱা আছে ফুট বিলাক দি থোৱা আছে এইবোৰ খালি ঠাই এই খালি ঠাইত কিমান হ'ব সুধিছে এটা কেনে কৰিবা যেটো পূৰণ চিন দিছে 13 লগত 6 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে 13 লগত 6 পূৰণ কৰাচোন আৰু কি হ'ব আনসাৰটো আমাক তোমালোকে জনোৱা 13 6 গুণ কিমান হ'ব তোমালোকে আমাক আনসাৰটো জনোৱা কি হ'ব কোৱেশ্চন নম্বৰ 2 ৰ কারেক্ট আনসাৰ কিমান পালা তোমালোকে 13 6 গুণ কিমান পালা চোৱা যদি অসুবিধা হৈছে তোমালোকে এনে পূৰণ কৰি চাবা 13 পূৰণ 6 6 3 গুণ 18 ৰ 8 হাতে কিমান গ'ল 1 হয়নে এতিয়া 6 1 গুণ 6 6 ৰ হাতে 1 আছিল নহয় একটো যোগ কৰিলে 6 কিমান হৈ গ'ল 7 অৰ্থাৎ কিমান পালো আমি 78 আমি পালো কিমান লিখিম ইয়াতে আমি 78 লিখি দিম হৈ গ'ল এনেকৈ কৰিব লাগিব নেক্সট চোৱা 12 পূৰণ 9 মুখে মুখে কৰিব পাৰা 9 ৰ লগত 2 পূৰণ কৰা 9 দুগুণ কিমান 9 দুগুণ হৈছে 18 18 ৰ 8 হাতে কিমান গ'ল 1 9 1 গুণ 9 9 ৰ লগত 1 যোগ কৰিলে হৈ গ'ল 10 অৰ্থাৎ 12 9 গুণ কিমান হৈ গ'ল 12 9 গুণ হৈ গ'ল 108 নেক্সট চাবা 2 নম্বৰটো কিমান দিছে চোৱা 8 পূৰণ 8 8 পূৰণ 8 8 গুণ কিমান হয় 8 গুণ কিমান হয়
18 যদি 8 পূৰণ কৰা 8 7 গুণ হ'ব 64 ইয়াত কিমান লিখিব লাগিব 6 10 4 লিখিবলৈ লাগিব নেক্সট চোৱা ঘ নম্বৰ কিমান দিছে 17 পূৰণ 7 দিছে মানে 17 পূৰণ 7 তোমালোকে এনেকৈ কৰি চাব পাৰা 7 7 গুণ 49 9 হাতে কিমান গ'ল হাতে গ'ল 4 কাৰণ 4 9 49 হয়নে হাতে গুণ 7 7 লগত এই হাতে থকা 4 যোগ কৰিলে তোমালোক যেটো সৰু লৰা ছোৱালী ডাইৰেক্টলি তোমালোকে যোগ কৰাত অসুবিধা হ'ব পাৰে গতিকে 7 7 গুণ যেটো 49 9 হাতে কিমান গ'ল 4 নেক্সট হাতে গুণ 7 7 লগত এই 4 যোগ কৰা হাতে 7 8 9 10 11 হৈ গ'ল ঠিক আছে কিমান পালো আমি 119 পালো ঠিক আছে এনে ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব আশা কৰিছো তোমালোকে ধুনীয়াকে বুজি পাইছা যেটো সৰু ল'ৰা ছোৱালী এবাৰত বুজি পোৱাত অসুবিধা হ'ব পাৰে তোমালোকে দুবাৰ তিনিবাৰ ৰিপিট কৰি চাবা ঠিক আছে আৰু ইয়াৰ সম্পূৰ্ণ ভিডিওটো আমাৰ এপত পাবা যদি তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে তোমালোকৰ কিতাপৰ প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ প্ৰত্যেকটো কোৱেশ্চন আনসাৰ লগতে এডিশনাল কোৱেশ্চন আনসাৰ সমূহ পাবা লগতে প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰ সমূহ পাবা আৰু লগতে তাৰ উত্তৰসমূহ তাত পাই যাবা ঠিক আছে এতিয়া এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপচনত এপটোৰ লিংক তোমালোকে পাবা কিবা যদি সুধিবলগীয়া আছে WhatsAppত আমাক মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা